প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ধুবুৰীৰ বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত আজি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ধুবুৰীৰ বিভিন্ন দল সংগঠনে। আজি ৰাতিপুৱা ধুবুৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ধুবুৰী জিলা কংগ্ৰেছৰ সকলো কংগ্ৰেছ নেতাকৰ্মী একগোট হৈ গগৈৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। পিছত জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আত্মাৰ সদ্গতি কামনাৰ্থে 2 মিনিট মৌনতা অৱলম্বন কৰে। অতিকৈ দুখৰ খবৰ কি ক'ব? আজি কংগ্ৰেছ পৰিয়ালৰ লগত অসমৰ প্ৰতিজন মানুহৰ আজি শোক সাগৰত ডুবি আছে। যোৱাকালি আবেলি আমাৰ কংগ্ৰেছ দলৰ পিতামহ স্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়া GMCয়ে তেখেতৰ শেষ নিক্ষেপ ত্যাগ কৰিছে। সেয়ে আমি কংগ্ৰেছ পৰিয়ালৰ পৰা আমি ধুবুৰী জিলা কংগ্ৰেছ পৰিয়ালৰ পৰা তেখেতৰ এই কাৰ্যসূচী হিচাপে আমি প্ৰথমতে আমি আমাৰ দলীয় কাৰ্যালয়ত তেখেতৰ প্ৰতিচ্ছবিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু শোক সভা কৰি তেখেতৰ বিদেশী আত্মাৰ চিৰকামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতিৰ নিৰ্দেশ মৰ্মে 3 দিন জোৰা ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ কাৰ্যালয়সমূহত আমি আমাৰ দলীয় পতাকা অৰ্ধনিৰ্মিত অৱস্থাত ৰাখি এই 3 দিন আমি সকলো দলীয় কাজকৰ্ম বাতিল কৰিলোঁ। ইতিমধ্যে আমাৰ বহু গুণমগ্ন আৰু কংগ্ৰেছ কৰ্মীসকলে গুৱাহাটীলৈ গৈছে। আমি এই কাৰ্যসূচী থকাৰ কাৰণে আমি যাবলৈ পৰা নাই। এই কাৰ্যসূচীৰ পিছত আমি ধুবুৰী জিলাৰ কংগ্ৰেছৰ তৰফৰ পৰাও আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ ৰওনা হ'লোঁ। আপোনালোকে জানে এই উজ্জ্বল নক্ষত্ৰ আজি আমাৰ অসমৰ পৰা হেৰুৱাই যোৱাত আমাৰ কংগ্ৰেছ দলৰে নহয় গোটেই অসমবাসীৰ আজি অভিভাৱকহীন হোৱা যেন লাগিছে। তেখেতৰ এই 3 কালছোৱা মুখ্যমন্ত্ৰী থকা অৱস্থাত যি অৱদান অসমৰ কাৰণে আছে সেই সকলো অৱদান সোণালী আখৰে ইতিহাসত লিপিবদ্ধ হ'ব। পুনৰাই আমি ধুবুৰী জিলা কংগ্ৰেছ পৰিয়ালৰ পৰা তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই ইয়াতে শেষ কৰিলোঁ আজি। আনপিনে আজি ধুবুৰী জিলা বিজেপি এজিপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি 3 দিন অৰ্থাৎ 24 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ সকলো ধৰণৰ ৰাজনৈতিক কাৰ্যসূচী বাতিল কৰিছে। ইপিনে আজি ধুবুৰী জিলা অগপৰু তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মই অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য। যোৱাকালি আবেলি 5:35 দূৰদৰ্শনৰ মাধ্যম দি এটা দুখ সংবাদ পালোঁ। সেইটো মোৰ হাৰ্টত হৃদয়ত আৰু কৰ্ণগোচত হোৱাৰ পিছত আমি মৰ্মাহত হ'লোঁ যে অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু নাই, তেখেতৰ দেহাৱসান হ'ল। এই মৰ্মান্তিক বেদনাদায়ক আমি কথাটো শ্ৰৱণ কৰাৰ পিছত ইমান দুখিত ভাষাই প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ তেখেতে অসমৰ এটা সম্পদ আছিল। তেখেতে 3বাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু তেখেতে এজন বিচক্ষণ আৰু ৰাজনীতিবিদ আছিল। অসম গণ পৰিষদ দলৰ পৰা আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
তেখেতৰ এটা যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া এটা তেখেতৰ আমি এটা ভাল এটা দৃষ্টিগোচৰ হৈছিল চিম্পটন, সেইটো হ'ল তেখেতৰ বিয়া কথাটাও হাঁহি মুখে বৰণ কৰিছিল। সেইটো আমাৰ এটা তৰুণ গগৈ দেৱৰ প্লাছ পইণ্ট আছিল। তেখেতক শ্ৰদ্ধা কৰোঁ, তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম। আজি ধুবুৰীৰ লাচিত দিৱসৰ লগত সংগতি ৰাখি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী নগৰ সমিতিয়ে আয়োজন কৰা দেশভক্তি সমাৱেশৰ সকলো কাৰ্যসূচী বাতিল কৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ আত্মাৰ সদ্গতি কামনাৰ্থে 1 মিনিট মৌনতা অৱলম্বন কৰে। মোৰ নাম মাছুদ জামান, মই অধিবক্তা হওঁ ধুবুৰীৰ। আজি তৰুণ গগৈ দেৱৰ যিটো মৃত্যু, সেই মৃত্যুত মই ভাবোঁ যে অসমৰ ৰাজনৈতিক জীৱনৰ শেষজন ব্যক্তিত্ব সম্পন্ন আৰু মূল্যবোধ সম্পন্ন ৰাজনৈতিক নেতাৰ আজি এই পৃথিৱীৰ পৰা গুচি গ'লগৈ। আৰু অসমৰ ৰাজনৈতিক নাইবা সমাজ জীৱনত তেখেতৰ যিটো মৃত্যু সেইটো অপূৰণীয় ক্ষতি কৰিব। বিশেষকৈ সন্মুখত আছে ইলেকশ্যন। এই ইলেকশ্যনত বৰ্তমান যিটো যুঁজ হোৱা কথা সেইটো হৈছে ভাৰতীয় গণতন্ত্ৰ আৰু ছেকুলাৰিজিমৰ মূল্যবোধ আৰু হিন্দুত্ববাদৰ যিটো এটা নতুন এটা উত্থান ঘটিছে তাৰ মাজত ডিৰেক্ট এটা অসমত যুঁজ হোৱাৰ কথা ৰাজনৈতিক পথাৰত। আৰু সেই ক্ষেত্ৰত তেখেতৰ পৰা বহুত পাবলগীয়া আছিল, বহুত আমি আশা কৰিছিলোঁ, কিন্তু সেইটো আৰু হয়তো আমি নাপাম। গতিকে এইটো এটা ভয়ানক ক্ষতি হ'ব। কাৰণ তৰুণ গগৈ যোৱা 15 বছৰে যিভাৱে ইয়াৰ আগতে 15 বছৰ তেখেতে মুখ্যমন্ত্ৰী আছিলে, আমি মনত ৰাখিব লাগিব কি অৱস্থাত তেখেতে মুখ্যমন্ত্ৰী হৈছিলে। তেখেতে যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া অসমত গুপ্ত হত্যাৰ কলা ডাৱৰে গোটেই অসমখনক আগুৰি ধৰিছিলে, হয় কি নহয়? AGPৰ কিছু লৰা ৰজাই দেশ শাসন কৰি ৰাজ্যটো শাসন কৰি ৰাজ্যটোৰ অৰ্থনৈতিক অৰ্থনীতি তহিলং কৰি পেলাইছিলে। মানুহক চৰকাৰী চাকৰিয়ালক আপোনাৰ বেতন দিবলৈ পইচা নাছিলে। সেই অৱস্থাত তৰুণ গগৈ দেৱে কিন্তু শাসনলৈ আহি আমি মানুহ অথবা নামানুহ এইটো স্বীকাৰ কৰিবই লাগিব, এই গুপ্ত হত্যাৰ পৰা গোটেই অসমবাসীক ৰক্ষা কৰিছিলে তেখেতে। আৰু অৰ্থনীতিটো কিছু হ'লেও যথেষ্ট এটা ভাল অৱস্থাত আনি দিছিলে। লগতে আজিৰ অসমত যিটো অৱস্থা, কবিতা লিখিলে মানুহক এৰেষ্ট কৰা হয়, ৱালত গ্ৰাফিটি লিখিলে, দেৱালত ছবি অংকন কৰিলে শিল্পীক এৰেষ্ট কৰা হয়। অন্ততঃ এই ধৰণৰ ভয়াৱহ এটা অৱস্থা আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ তৰুণ গগৈৰ দিনত। বাক স্বাধীনতাক তেওঁ যথেষ্ট গুৰুত্ব দিছিলে। আৰু এটা ডাঙৰ কথা হৈছে যে তেখেতৰ মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰী বিভিন্ন ধৰণৰ কৰাপশ্যন আছিলে, দুৰ্নীতি আছিলে। দুৰ্নীতিৰ বিৰুদ্ধে তেখেতে হয়তো যিভাৱে পদক্ষেপ লোৱা উচিত আছিল তেনেকৈ ল'ব পৰা নাছিলে, কাৰণ তেওঁলোকৰ পলিটিকেল লিমিটেশ্যন আছে। যিজনে যিটো চেয়াৰত বহি থাকে সেইটোৰ প্ৰব্লেমটো তেখেতে গম পায়। কিন্তু তেখেতৰ আজিলৈকে তেখেতৰ ঘূৰ শত্ৰুৱে তেখেতৰ বিৰুদ্ধে কোনো ব্যক্তিগত দুৰ্নীতি অথবা তেখেতৰ পৰিয়ালৰ লোকৰ ব্যক্তিগত দুৰ্নীতিৰ আজিলৈকে কোনো আঙুলি টোৱাব পৰা নাই। এইটো এটা বহুত ডাঙৰ কথা। গতিকে এই চব কথা আমি মনত ৰখা উচিত। আৰু আমি ভাবোঁ যে এইটোৱে এটা বিৰাট আমাৰ ক্ষতি হৈছে তেখেতৰ মৃত্যুটোৱে। ধুবুৰীৰ পৰা ৰাখো হুছেইনৰ ৰিপৰ্ট, নিউজ নেষ্ট। The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.